পৰ্যবেক্ষণ বুলি নহয়, আচলমতে এইটো ইজ মাই ডিউটি। আৰু তেওঁলোকৰ স্থানীয় ৰাইজৰ যি কষ্ট আৰু দুৰ্যোগ ভুগিছে তাৰ সম্পূৰ্ণৰূপে আমি সমভাগী। গতিকে যোৱাবাৰ মই এবাৰ খবৰ লোৱা মতে যোৱাবাৰতকৈ এইবাৰ ৰেইনফল যথেষ্ট পৰিমাণে বাঢ়িছে, কিন্তু সেইটোৱে আমাৰ অজুহাত হ'ব নোৱাৰে, মই নিজেও ভাবোঁ। গতিকে পৰৱৰ্তী পৰ্যায়ত আজিৰ দিনত আমাৰ চেষ্টা হৈছে যে কিমান সোনকালে পাৰোঁ আমি পানীটো যাতে উলিয়াই দিব পাৰোঁ। প্ৰথম আমাৰ ৰিমেডি সেইটো হ'ব। আৰু তাৰপিছত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ বিধানসভাত কৈছে যে পৰৱৰ্তী পৰ্যায়ত LAPৰ দৰে আঁচনি লৈ এটা খুব ৰাইজৰ লগত আলোচনা কৰি পেলাই কাৰণ আমিও চাওক মোৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা 3 মাহ হৈছে। গতিকে আমাৰ প্ৰথম কথা এনেকৈ কুইক ৰেছপঞ্চ যাতে আমি কৰিব পাৰোঁ। আপোনালোকে দেখিছে SDRFৰ নাও ইয়াত চলি আছে। কোন ৰাইজক ক'ত সাহায্য দিব লাগে সেইখিনি আমি এতিয়া আলোচনা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত এই বিষয়লৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। ধন্যবাদ।